লাষ্ট ৰাইড নাম্বাৰ 3 টো চাগে আপোনালোকে চাগে আছিলে আপোনাৰ তেজপুৰ গৈছিলোঁ তাৰপিছত তেনেকৈ ভালুকপুং গ'লোঁ বিশ্বনাথ চাৰিআলি গ'লোঁ তাৰপিছত আকৌ তামোলপুৰ আহিলোঁ তামোলপুৰৰ পৰা ভৈৰৱকুণ্ড গ'লোঁ তাৰপিছত অৰুণাচলত বমডিলা পালোঁ খালাকটাঙত এক ৰাতি থাকিলোঁ তাৰপিছত বমডিলা তাৰপিছত আপোনাৰ ডিৰাং তাৰপিছত ৰিটাৰ্ণ আকৌ তেজপুৰ আহি গুৱাহাটী লাষ্টৰ ৰাইডটোৱে তেনেকুৱা আপোনালোকে চাগে দেখিছিলে চাই পেলাই চাগে নিশ্চয় ভালে পাইছে লাষ্টৰ ৰাইডটো এতিয়া ৰাইড নাম্বাৰ 4 ষ্টাৰ্ট হৈ আছে এইটো ফেব্ৰুৱাৰী 6 তাৰিখ মানে ষ্টাৰ্ট হ'ব ক'ত যাওঁ তেনেকৈ একো প্লেন এতিয়ালৈ বনোৱা নাই কাৰণ মই কেতিয়াও ৰাইডবোৰৰ এটা ডেষ্টিনেশ্যন লৈ পেলাই প্লেন বনাই লাভ নাই সেইটো গম পাইছোঁ সেইকাৰণে মানে ফাৰ্ষ্ট ডেষ্টিনেশ্যন এটা ছেট কৰিছোঁ যে সেইটো কলকাতাত গৈ পেলাই তাৰপিছত তাত ডিচিশ্যন লওঁ এতিয়াতে একো ভাবি থোৱা নাই খালি মই 6 তাৰিখে কলকাতালৈ ওলাম বাকী এতিয়া আপোনাৰ আগৰ ক্লিপকেইটাত চাগে অলপ কিবা কিবি দেখিলে যে যিটো মানে ক্লাছটো যে ভাঙিছিলে যে মোৰ ক্লাছ লিভাৰটো এক্সিডেণ্ট হৈ পেলাই তেজপুৰত সেইটোতো ফুটেজটো নাহিলে বাৰু সেইখিনি দেখা নাপালে চ' সেইডাল ৰিপ্লেচ কৰিলোঁ মই ছাৰ্ভিচ চেণ্টাৰত আমাৰ নলবাৰী তাৰপিছত ছেকেণ্ড ছাৰ্ভিচিং যিটো মোৰ পেণ্ডিং আছিলে সেইটো আজি কৰাই গ'লোঁ ছাৰ্ভিচিংটো ছেকেণ্ড ছাৰ্ভিচিং আৰু সেই ক্লাছ চাছ গোটেইখিনি চেঞ্জ হৈ গ'ল সেইখিনি কামখিনি এতিয়া বনৰীয়া এবাৰ মই দেখুৱাই দিছোঁ চ' বনৰীয়া ইয়াতে এনেকৈ থিয় হৈ আছে ধুনীয়া এইফালে এইবাৰ এইটো বেগ এটা পাৰ্চেছ কৰিছোঁ মই নতুনকৈ এইটোত বেগ এটা এনেকৈ ছাইডত লগাই লৈছোঁ যাতে কিবা কিবি বস্তু ইয়াত ভৰাই ল'ব পাৰি সুবিধা হয় পানীৰ বটল বা কিবা কিবি তেনেকুৱা বস্তু আৰু এটা ক্লাছডালটো লগালোৱে ধুনীয়াকৈ বাকী ছাৰ্ভিচিংটো হৈ গ'ল চেইন টেইন ক্লিন কৰি দিলোঁ গোটেই এয়াৰ ফিল্টাৰ চাফা হৈছে তাৰপিছত আপোনাৰ আৰু কিবা কিবি ইয়াতে মবিল অলপ ভৰাই দিছে এড অন কৰি দিছে মানে মবিল আগৰ মবিলটোতে অলপ এড অন কৰি দিছে নেক্সট যেতিয়া থাৰ্ড ছাৰ্ভিচিং হ'ব তেতিয়া চাগে মবিলটো পূৰা ৰিপ্লেচ কৰি দিম এতিয়া ৰিপ্লেচ কৰিব নালাগে বুলি কৈছে বাকী গোটেইখিনি চেক হৈ গৈছে ব্ৰেক পেডছো চেক কৰা গৈছে এইটো খুলি পেলাই চাফা কৰি দিয়া গৈছে ব্ৰেক পেডছবোৰ বাকী গোটেই এভৰিথিং অ'কে হৈ আছে এতিয়া খালি এটা বস্তু ৰৈ আছে হাৱাটো চেক কৰিব লাগিব সেইটো নহ'ল হাৱাটো চেক কৰাটো বাকী এতিয়া চাগে মই ক'ত আছোঁ সেইটো আপোনালোকে ভাবি আছে চাগে এতিয়া বৰ্তমান ছাৰ্ভিচিঙৰ কাম চাম গোটেইখিনি কৰি পেলাই মই মানে একচুৱেলি ৰাইড 3 যিটো কৰি আহিলোঁ ৰাইড 3টো কৰা এণ্ড হোৱাৰ পিছত ৰাইড 3টো কৰি পেলাই ঘৰত আহিলোঁতো ঘৰত আহি বহুত কেইদিন ৰেষ্ট ল'লোঁ তেতিয়াতো বিহুৰ সময় আছিলে 14 তাৰিখে মই ঘৰত আহি পাইছিলোঁ তেতিয়া বহুত দিন মই ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই তাৰপিছত মাজত ওলোৱাই নাই দুদিন ওলাইছোঁ নেকি দুদিন চাগে ক'ৰবাত ওলালোঁ চাগে তেনেকুৱা বাকী তাৰপিছত ওলোৱাই নাই আজি মোটামুটি কিমান 12 দিনৰ ওপৰত হৈ গ'ল গতিকে আজি ওলাই আহিছোঁ আজিতো কিমান 28 তাৰিখ 28 জানুৱাৰী গতিকে আজি ওলাই আহিছোঁ ছাৰ্ভিচিংখিনি কৰিলোঁ লিভাৰ চিভাৰখিনি গোটেই চেঞ্জ কৰি ল'লোঁ আৰু বাকী সেয়া ওলাই আহিছিলোঁ অলপ আজি এটা ৰাইডত আহোঁ বুলি ভাবিছিলোঁ মানে ভূটান ফালে যোৱা কথা আছিলে যাম বুলি ভাবিছিলোঁ এয়া ভূটানৰ গেটৰ ওচৰতে আছোঁ আৰু 3 কিলোমিটাৰ আগত গ'লে ভূটানৰ গেটখন পাম কথা হ'ল মোৰ ইয়াত আহি পেলাই মনত পৰিলে যে মোৰ ভোটাৰ ID কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চৰ যিটো মানে হাৰ্ড কপি যিটো সেইটো মোৰ লগত নাই টেং বেগটোত থাকি গ'ল টেং বেগটো আজি নানিলোঁ মই টেং বেগটোত থাকি গ'ল আৰু মোবাইলত আছে কিন্তু মোবাইলত বোলে ইয়াত আকৌ নহয় গেটত মোবাইলত শ্ব' কৰিলে হাৰ্ড কপিটো লাগে তেতিয়াহে ভূটানৰ সেইটো চাইডে এণ্ট্ৰি হ'বলৈ দিব মানে নহ'লে নিদিয়ে তথাপি মই ভাবিছোঁ এপাক গৈ চাওঁ গৈ পেলাই যদি যাবলৈ দিয়ে সেইফালে ভূটানৰ সেইটো চাইডে গুচি যাম নগ'লে তাৰপিছত নহ'লে ৰিটাৰ্ণ আহি কি কৰোঁ ভাবি চাম আৰু সেইটো পিছত দেখা যাব বাকী এনে ওলাই আহিছিলোঁ অলপ এটা ৰাইড এইটো ক'ৰবাত বেছি ডিষ্টেঞ্চ নহয় 60 কিলোমিটাৰমান হয় আমাৰ ঘৰৰ পৰা ইয়ালৈ নলবাৰীৰ পৰা মানে আৰু সেনেকৈ ওলাই আহিছিলোঁ অলপ বহুদিনৰ মূৰত এটা ৰাইডত ওলাই আহিছিলোঁ বাকী 6 তাৰিখে মেইন ৰাইড ষ্টাৰ্ট হৈ আছে ৰাইড নাম্বাৰ 4 সেইটো ভিডিঅ' আহিব আৰু এইবোৰ ক্লিপ চাগে এই ভিডিঅ' মানে সেই ৰাইডটোৰে মানে ষ্টাৰ্টিঙত এড হৈ যাব আৰু এইবোৰ বস্তু যিখিনি ক্লিপ আছে এক্সট্ৰাকৈ এইটো এটা নতুন ভিডিঅ' মই নিদিওঁ আৰু ৰাইড 4তে ইনক্লুড কৰি দিম এইবোৰ বাকী সেইটোৱে এতিয়া অলপ আগলৈ গৈ চাওঁ গৈ পেলাই তাৰপিছত যদি যাবলৈ দিয়ে যাম আৰু নহ'লে তাৰপিছত বেলেগ কিবা আৰু দেখা পাব আৰু চ' এবাৰ গৈ চাওঁ ভূটান বৰ্ডাৰলৈকে যাব দিয়ে যদি সেইফালে গুচি যাম যাব নিদিলে ৰিটাৰ্ণ হ'ম এইখন হৈছে মেনকা টি ষ্টেট দৰংগা মেলা
এইখিনিয়ে অসমৰ লাষ্ট আৰু শেষ। আপাৰ আছামৰ যিসকলে নাজানে, বহুতে চাগে আহিছে এইফালে, ভূটানৰ ফালে যাওঁতেতো ইফালেদি সোমাব লাগে, এইফালেদি এণ্ট্ৰি কৰিব লাগে, এইবোৰ দেখিছে চাগে। আৰু যিসকলে নাজানে এইফালে আহিব পাৰে। দৰংগা মেলা অসমৰ মানে লাষ্ট টাউন আৰু এইখন। তাৰপিছত এইফালে পূৰা ভূটান। আহি পেলাই এইখিনি জেগা চাব পাৰে, এক্সপ্ল'ৰ কৰিব পাৰে, ধুনীয়া জেগা। ইয়াতে পিকনিক স্পটো আছে বহুতকেইটা, ভাল ভাল পিকনিক স্পট আছে ইয়াতে। এতিয়াতো পিকনিকৰ টাইম শেষেই হ'ল। এইবোৰ চব বাগিচাবোৰ মানে হেৰিবোৰ কাটি দিছে, চাহপাতবোৰ, চাহ গছবোৰ খালী হৈ আছে। সেইকাৰণে মই মানে এটা কথা তেতিয়া কি ক'লোঁ যে মানে ৰাইডবোৰৰ ডেষ্টিনেশ্যন এটা ছেট কৰি পেলাই, মানে এটা লোকেশ্যন ছেট কৰিবলৈ এইটো জেগালৈ যাম, এইটো প্লেন কৰিছোঁ। তেনেকুৱা মই একচুৱেলি নকৰোঁ, কিয় মানে মোৰ প্লেনবোৰ সদায় চেঞ্জ হৈ যায় মানে জেগাটোত গৈ পেলাই। সেইকাৰণে মই ভাবোঁ তেনেকুৱা, সেইকাৰণে নকৰোঁ বুলি ক'লোঁ মই। সেইকাৰণে এতিয়া যিটো মোৰ ৰাইড 4 ষ্টাৰ্ট হ'ব, সেইটো কলকাতালৈ ফাৰ্ষ্টটো যাম। তাৰপিছত কলকাতা বা ক'ত যাওঁ সেইটো এতিয়া ভবা নাই মানে মই একো। সেইকাৰণে মানে ক'লোঁ যে মানে ৰাইডবোৰ হেৰি কৰি লাভ নাই। কাৰণ লাষ্ট যিটো ৰাইড 3 মোৰ তেনেকুৱাই হৈছে। লাষ্ট ৰাইডটোতো মানে অ'ত ত'ত ঘূৰি থকা গৈছে, ইয়াৰ পৰা তালৈ, তাৰ পৰা তালৈ। ডাইৰেক্টটো আৰু অৰুণাচল গুচি যোৱা নাই প্লেন বনাই পেলাই। সেইকাৰণে মানে আপোনাৰ এইবাৰৰ ৰাইডটোতো তাৰমানে তেনেকৈ ডাইৰেক্ট এটা জেগা বা দুটা ক'ৰবাত যিটো মানে জেগাত যাওঁ, সেই জেগাটো মানে সেই জেগাটোলৈ যাম বুলি মানে প্লেন কৰি নলওঁ। বাকী এয়া আহি পালোঁ দৰংগা মেলা, অসমৰ লাষ্ট টাউনখন। এইবোৰ চব ভূটানৰ গাড়ী, ইয়াতে চব ভূটানৰ গাড়ীবোৰ দেখি পাব ঘূৰি ফুৰে। মেইন যিটো মাৰ্কেট এৰিয়া সেইটো অলপ আগত আছে। এইখিনিতো এনে চাইডে চাইডে দোকানবোৰ আছে। মেইন যিখন মানে দৰংগা মেলা বজাৰ যি বহে যে, সেয়া আগত অলপ। এই আগৰ ফালে এইবোৰ মানে সেই ভূটানৰ পাহাৰবোৰ আৰু দেখা পায় অলপ অলপকৈ। সেইফালেতো বহুত ডাঙৰ ডাঙৰ পাহাৰ আছে কেইখনমান, সেইবোৰ চব ভূটানৰ ভিতৰ আৰু সিহঁতৰ আমাৰ যেনেকৈ এইখন লাষ্ট মানে অসমৰ বা ইণ্ডিয়াৰ ক'ব পাৰি, অসমৰ বা ইণ্ডিয়াৰ লাষ্ট টাউন আৰু এইখন দৰংগা মেলা। সিহঁতৰ ফাৰ্ষ্ট এইফালেদি ষ্টাৰ্ট হয় এইখন। সিহঁতৰখন কিবা আছিলে চামাৰডুপ জংকাৰ নে কিবা বুলি কয়, তেনেকুৱা নামটো আছিলে। প্ৰনাউন্সিয়েশ্যনটো এইটো চাগে মোৰ ভুল হৈছে। সিহঁতৰ ফালে সেইখন হৈছে ফাৰ্ষ্ট টাউন, আৰু সেইফালৰ পৰা আহিলে মানে ভূটানৰ ছাইডৰ পৰা আহিলে সিহঁতৰ লাষ্ট সেইখন। এইবোৰ চব ভূটানৰ গাড়ী, BP লিখা আছে। এইখনে বজাৰ দৰংগা মেলা। এইটো মই এইবাৰ চাগে 3 নম্বৰ বাৰ আহিলোঁ নেকি এইফালে। 2বাৰ আগতে আহিছিলোঁ, এবাৰটো সোমাব নোৱাৰিলোঁ ভিতৰত, কিহৰ কাৰণে বা নোৱাৰিলোঁ পাহৰিলোঁ মই। ভোটাৰ ID কাৰ্ডে অনা নাছিলোঁ চাগে। আৰু এবাৰটো সোমালোঁ কিন্তু খোজকাঢ়ি সোমালোঁ। তেতিয়াও কাগজৰ কিবা এটা গণ্ডগোল হৈছিলে। আৰু আজিতো এতিয়া কাগজ পাতি গোটেই ক্লিয়াৰ আছে, কিন্তু সেয়া হাৰ্ড কপিটো নানিলোঁ, লাইচেঞ্চ আৰু ভোটাৰ ID। চ' ইয়াতে কেমেৰাটো অফ কৰিব লাগিব। বাইকবোৰ ইয়াতে ৰখাব দিয়ে। কি দাম ব্ৰইলাৰ?
ব্ৰইলাৰ কি দাম 70 টাকা পোৱা হে 70 দাম বাঢ়ছি নেকি আৰু দাম আছে মানে ক'বাত এনেকৈ হেৰি কৰিবা 260 কৰিবা কিমানকৈ লাগব 1 কিলো ল'লে কিমান ধৰিব 1 কিলো ল'লে কিমান ধৰিব 200 টাকাত নহয় 260 টাকা লিভাৰ দিব না অকণমান দিব লাগিব হা আগৰ ফালে আর গাড়ি নিবা নৰি নেকি আগৰ ফালে গাড়ি নিবা নৰি কোন সাইডে আছে ইফালে ইফালে যাম না আমি মানে একই হ'ব এইটো এইটো যাব ন সো মই ভূটানৰ ভিতৰত নুসুমালো সেইখিনিত গৈ দেখিলো যে মানে আপোনাৰ সেই ফিজিক্যাল কাৰ্ডটো লাগিব মানে যেটো হাৰ্ড কপি ভোটাৰ কাৰ্ডৰ আৰু ড্ৰাইভিং লাইসেন্সৰ হাৰ্ড কপিটো লাগিব সেইকাৰণে মই তাৰ পৰা ৰিটাৰ্ণ হলো নগলো আৰু সেইফালে আৰু সেই মানে তাত একচুয়ালি দোকানো নাছিলে হাৰ্ড কপিটো বনাই ল'বলৈ সেইকাৰণে সেইফালে নগলো নাযাই পেলাই মই ঘূৰি আহিলো তামুলপুৰলৈকে তামুলপুৰ কুমৰিকাটা পাৰ হৈ আহি তামুলপুৰ নাপাওঁতে মানে এজন ভাইটি এজন থাকে মোৰ তাতে ভাইটিক ফোন কৰিলো ফোন কৰি পেলাই ভাবিলো ইয়াতে অলপ এটা নদীৰ পাৰ আছে ধুনীয়া ইয়াতে অলপমান মাংস চাংখ বনাই পেলাই খাই যাওঁ বুলি ভাবিলো আহিছো যেতিয়া কিবা এটা কৰি যাওঁ বুলি ভাবিলো সেইকাৰণে ফোন কৰিলো কৰি পেলাই তাৰ পিছত ইয়ালে গুচি আহিলো বাকি মাংস চাংখ লৈ আহিছো ধুনীয়াকে ব্ৰইলাৰ মাংস আৰু ইয়াতে বনাই পেলাই খাম আৰু ইয়া মোৰ লগত আছে ভাইটি দুজন ভাইটি তোমাৰ নামটো কি বুলি ক'লা ভাইটি দীপাংকৰ ৰাজবংশী আৰু তোমাৰটো কি ক'লা মানস দাস আৰু এজন আহি আছে নৱজিত বুলি তেওঁ আহি আছে এওঁলোকে এতিয়া চৌকা বনাই আছে ইয়াতে ধুনীয়া অলপ বাকি যোগাখিনি এওঁলোকে কৰিলে আৰু ভাবিছো ইয়াতে এতিয়া ধুনীয়া সানসেট টাইম আৰু সেইকাৰণে অলপ ইয়াতে মাংস চাংখ বনাই পেলাই খাই যাওঁ বুলি ভাবিছো বাকি অলপ দৃশ্যবোৰ দেখি থাকিব ইয়াৰে কি বনাও মাংসটো কেনেকৈ বনাও কি কৰো বাকি হেয়া বাকি বনৰীয়া হেয়া তাত থিয় কৰাই থৈ দিছো আজি পুৰা নদীৰ পাৰত এয়া ইয়াৰে অলপ নাজাৰাটো এইটোৱে ধুনীয়া এতিয়া চৌকা টৌকা ৰেডি হৈ গ'ল বঢ়িয়া কেৰাহী বহাই দিছো এয়া ইয়াতে এতিয়া মাংসটো হ'ব এতিয়া মাংসটো ক'ত আছে এইটো ইয়াত থোৱা আছে মাংস ব্ৰইলাৰ মাংস ধুনীয়া জুইটো বহুত কষ্টৰ মূৰত উঠিছে একদম পুৰা বাকি এয়া নৱজিত আহি পালে নৱজিতে অলপ যোগাৰ কৰি দিলে ধুনীয়াকে বাকিটো মানস আৰু দীপাংকৰ মাংস ৰেডি হৈ আছে আন্ধাৰে হ'ল পুৰা অলপ দেৰি পিছত মাংস ৰেডি হৈ যাব কেৰাহীটো অলপ সৰু হৈছে চিকেন বনোৱা হৈ গ'ল খালো ধুনীয়াকে ভাল লাগিলে ইয়াতে এতিয়া সেই ভাইটিহঁতে বাচনখিনি ধুবলৈ গৈছে নদীত তাৰপিছত ইয়াৰ পৰা ওলাই দিম ধুনীয়াকে ভাল লাগিলে কিন্তু চিকেনটো খাই পেলাই টেষ্টি হৈছিলে পুৰা
বনৰীয়া তাত থিয় হৈ আছে বনৰীয়া পোহৰ পৰা এই একদম দূৰলৈ গৈছে পুৰা এই ভাইটিয়ে জুই ধৰি আছে তাত বাকী এনেকুৱা বালি চব পিনে আমাৰ মাংস চাংস খোৱা হৈ গ'ল ধুনীয়া এতিয়া যাবলৈ ৰেডি ইয়াতে আৰু ভাইটিসকলে ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিলে ভাল লাগিলে বাকী ধন্যবাদ এৰেঞ্জমেণ্টখিনি কৰাৰ কাৰণে মই কোৱাৰ পিছতে একদম গোটেই এৰেঞ্জমেণ্টখিনি কৰিছে মাংসটো বাৰু মই লৈ আহিছোঁ বাকী চব যোগাৰখিনি গোটেই কৰিছে ধুনীয়া বাকী এদিন আমাৰ প্লেন আছে ইয়াতে ধুনীয়াকৈ মানে টেণ্ট টানি পেলাই থাকিম মাংস চাংস বনাই সেইদিনা বঢ়িয়া জুই চুই ধৰি ল'ম ধুনীয়াকৈ আৰু আজি অলপ জুইটো অলপ আমাৰ হেমেকা টাইপ নিচিনা হ'ল ভাল নহ'ল সেইকাৰণে মাংসটো হৈছে ধুনীয়াই হৈছে মাংস কেনেকুৱা পাইছা বঢ়িয়া ন খাই ভালে পাইছে অলপ ফ্ৰাই টাইপ মাংস বনাইছোঁ ধুনীয়া খানা নাছিল এইটো মাংসই খালোঁ অকল বাকী নেক্সট চাগে কিবা বেলেগ মাংস চাওক চিকেনে খাওঁ নে কি খাওঁ সেইটো বেলেগ পিছত কিবা এটা কৰিম আৰু ন বাকী তোমালোকে কোৱা কিবা এটা ভাল লাগিল লগ পাই আপোনাক আমি আপোনাক লগ পোৱা হৈছে কিন্তু আজি যে আহিলে আমাৰ গাঁৱত এই নৱজিত আগৰ পৰা মোৰ চেনেল ষ্টাৰ্টিঙৰ পৰা নৱজিতক লগ পাইছোঁ মই নৱজিতে ফাৰ্ষ্ট তেতিয়া ছাবস্ক্ৰাইবাৰ 4টামান আছিল নৱজিতে আৰু 6টা 10টামান দি দিছে চাগে তেনেকুৱা ন বাকী আজি এই মানসক লগ পালোঁ মানস ন আৰু দীপাংকৰক লগ পালোঁ দীপাংকৰ এই ভাইটি হয় নৱজিতৰ আপোনাৰ খুৰাৰ ল'ৰা এটা মানে বাকী সেয়া পৰিচয়খিনি দি দিলোঁ বাকী লগ পাই ভালেই লাগিল বাকী আৰু নেক্সট ছাবস্ক্ৰাইব কৰি দিব সেইটোৱে কোনফালেদি আছিলা এই এখনেদি আছিল বকাই দি আহিছোঁ এখনি নামবা লাগিব তুমি পিছফালে নাওমান ধৰবা দা গাড়ীখন